সো আমি আজি পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ পেজ নাম্বাৰ 176 ত থকা কোৱেশ্চন এনসাৰবোৰ ডিসকাস কৰিম ঠিক আছে তোমালোকে কিতাপত 176 পেজ নাম্বাৰটো মেলিলে এইগেটা প্ৰশ্ন দেখিবা তাৰে ফাৰ্স্ট প্ৰশ্নটো কি হৈছে যে তোমাৰ পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনিয়াকৈ পানীত প্ৰৱেশ কৰিলে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব আৰু কিয় এতিয়া চোৱা আমাৰ কোৱেশ্চনটো কি কৰিছে যে তোমাৰ কি কৈছে পোহৰৰ ৰশ্মিডাল বায়ুৰ পৰা হেলনিয়াকৈ পানীত প্ৰৱেশ কৰিছে সাপোজ আমাৰ হাতত দেখিনি কি আছে পানী আছে ঠিক আছে ওকে এতিয়া কি কৈছে যে তোমাৰ পোহৰৰ ৰশ্মি এডাল যদি পানীত বেকাকৈ বা হেলনিয়াকৈ প্ৰৱেশ কৰিছে ঠিক আছে তেতিয়া তাৰ কি এটা থাকিব উলম্ব এডাল থাকিব ওকে উলম্বডাল সাপোজ হৈছে তোমাৰ এডাল উলম্ব তেতিয়া তোমাক খুদিছে যে এই জিডাল ৰশ্মি হেডাল তোমাৰ উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব মানে তোমাৰ কি কৈছে উলম্ব অলপ কাষলৈ আহিব নে উলম্বৰ পৰা অলপ বেকা হৈ যাব বুলি তোমাক খুদিছে ঠিক আছে এতিয়া চোৱা বায়ুত যেটো পোহৰৰ তোমাৰ দ্ৰুতি হেতু বেছি হয় আৰু কি হ'ব তোমাৰ পানীত পোহৰৰ দ্ৰুতি কমিব যেহেতু পানীত পোহৰৰ দ্ৰুতি কমিব সেই কাৰণে তোমাৰ কি হ'ব সেই ৰশ্মিডাল উলম্বৰ কাষলৈ আহিব এই ৰশ্মিডাল তোমাৰ এনেকে উলম্বৰ কাষলৈ আহিব যদিহে বায়ুতকৈ পানীত পোহৰৰ দ্ৰুতি বেছি হলে মানে কি পানী যদি তোমাৰ পোহৰ যদি পানীত বেছি স্পিডত যাব পাৰিল হয় বায়ুতকৈ যদি বেছি স্পিডত যাব পাৰিল হয় তেতিয়া তোমাৰ কি হল হয় উলম্বৰ পৰা আঁতৰলৈ গল হয় ঠিক আছে ওকে এটা এনসাৰটো চোৱা পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ আহিব কিয় আহিব কাৰণ পানী হল ঘন মাধ্যম আৰু বায়ু হল লঘু মাধ্যম গতিকে পোহৰৰ ৰশ্মি লঘু মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমলৈ গতি কৰিলে ই উলম্বৰ ফালে আহিব ঠিক আছে পানী কি ঘন মাধ্যম আৰু তোমাৰ বায়ু কি লঘু মাধ্যমৰ পৰা ঘন মাধ্যমলৈ আহিলে কি হ'ব সেই ৰশ্মিডাল উলম্বৰ কাষলৈ আহিব ঠিক আছে ওকে 2 নম্বৰ প্ৰশ্নটো চোৱা পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাচ মাধ্যমলৈ প্ৰৱেশ কৰিছে মানে কি পোহৰ তোমাৰ কি হৈছে এক সেকেন্ড পোহৰ তোমাৰ কি কৈছে বায়ুৰ পৰা ইয়াত আছে বায়ু ঠিক আছে ইয়াত আছে বায়ু আৰু ইয়াত আছে তোমাৰ কি কাচ আৰু পোহৰ তোমাৰ কি কৈছে বায়ুৰ পৰা কাচত তোমাৰ কি কৰিছে প্ৰৱেশ কৰিছে ঠিক আছে ওকে এটা কি কৈছে যে তোমাৰ পোহৰ বায়ুৰ পৰা কাচত প্ৰৱেশ কৰিছে আৰু কাচৰ প্ৰতিসৰণাংক কিমান আছিল 1.5 এতিয়া কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব বুলি তোমাক খুদিছে মানে চোৱা আমাৰ কোৱেশ্চনটোত কি কৰিছে বায়ুৰ পৰা কাচত প্ৰৱেশ কৰিছে বুলি কৈছে আৰু তোমাৰ কাচৰ প্ৰতিসৰণাংক দিয়া আছে কাচৰ প্ৰতিসৰণাংক কিমান তোমাৰ 1.5 দিয়া আছে আৰু এটা তোমাক কি খুদিছে যে কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব খুদিছে এই কাচখনত তোমাৰ পোহৰৰ দ্ৰুতি কিমান হ'ব বুলি খুদিছে আৰু লগতে আৰু এটা বস্তু দিয়া আছে হেতু হৈছে যে কি তোমাৰ বায়ুত পোহৰৰ দ্ৰুতি কিমান আছে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড বুলি দিয়া আছে ঠিক আছে ওকে সো তোমালোকে ফাৰ্স্ট যিখিনি দিয়া আছে সেইখিনি ধুনিয়াকৈ লিখি লবা কাচৰ প্ৰতিসৰণাংক mg বুলি কি দিয়া আছে তোমাৰ 1.5 দিয়া আছে ঠিক আছে আৰু g মানে কি বুজাইছে গ্লাস যেহেতু কাচক ইংৰাজী তোমাৰ গ্লাস বুলি কয় সো g মানে তোমাৰ কি বুজাব গ্লাস বুজাইছে ওকে কাচৰ ৰিফ্ৰেক্টিভ ইনডেক্স মানে তোমাৰ প্ৰতিসৰণাংক কিমান বুলি কৈছে 1.5 বুলি কৈছে আৰু এটা বস্তু আমাৰ দি আছে কি যে শূন্যত পোহৰৰ বেগ কিমান শূন্যত পোহৰৰ বেগ তোমাৰ 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটা আমি কি উলিয়াব লাগে কাচত পোহৰৰ দ্ৰুতি আমি উলিয়াব লাগে ঠিক আছে ওকে সো এটা ফৰ্মুলা তোমালোকৰ সাকে মনত আছে আৰু সেই ফৰ্মুলাটো হৈছে যে তোমাৰ এই ফৰ্মুলাটো হৈছে যে প্ৰতিসৰণাংক ইকুৱেল টু কি জানানে তোমালোকে এটা ফৰ্মুলা সদায় মনত ৰাখিবা যে কি কাচৰ প্ৰতিসৰণাংক কি কাচৰ প্ৰতিসৰণাংক হৈছে এটা ফৰ্মুলা যিটো তোমাৰ কি হ'ব শূন্যত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই কাচত পোহৰৰ দ্ৰুতি এটো এটা ফৰ্মুলা হয় কাচৰ প্ৰতিসৰণাংকৰ ফৰ্মুলা হৈছে শূন্যত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই কাচত পোহৰৰ দ্ৰুতি এটা আমাক লাগে কি কাচত পোহৰৰ দ্ৰুতি গতিকে কাচত পোহৰৰ দ্ৰুতিটো আমি ইফাললৈ লৈ যাম আৰু কাচৰ প্ৰতিসৰণাংকটো আনি আমি ইয়াত হৰণ কৰি দিম তেতিয়া ফৰ্মুলাটো কি হৈ যাব তেতিয়া তোমাৰ ফৰ্মুলাটো এনেকুৱা হৈ যাব ঠিক আছে কাচত পোহৰৰ দ্ৰুতি ইকুৱেল টু কি হ'ব বায়ুত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই প্ৰতিসৰণাংক ঠিক আছে ওকে আমি এটা জানো কি বায়ুত পোহৰৰ দ্ৰুতি কিমান 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড জুনেকে আমি পুট কৰিছো 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড বহালো তাপা আমি কি প্ৰতিসৰণাংক আমি জানো 1.5
এটা চোৱা এই 3x যদি আমি 1.5 এ হৰণ কৰো তেতিয়া আমি কি পাম 2 পাম হয় না সো তো 2 টো লিখিছো আৰু ওপৰ 10 টু দি পাৱাৰ 8 টো থাকি যাব সো 10 টু দি পাৱাৰ 8 টো দিছো আৰু মিটাৰ পাৰ সেকেন্ড টো থাকি যাব সো মিটাৰ পাৰ সেকেন্ড হল মানে কি হল তোমাৰ কাছত পোহৰৰ দ্ৰুতি কি 2 * 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ সেকেন্ড এটা তোমাৰ ইয়াত ফৰ্মুলা এটা আছে হেতু হৈছে কাছৰ প্ৰতিসৰণাংক সমান চিন কি শূন্যত পোহৰৰ দ্ৰুতি ডিভাইডেড বাই কাছত পোহৰৰ দ্ৰুতি ঠিক আছে এটো বস্তু মনত ৰাখিবা ওকে এটা আমি 3 নম্বৰ প্ৰশ্নটো চাও এতিয়া তোমাৰ কিতাপত এখন 10.3 এখন তালিকা দিয়া আছে ঠিক আছে সেই তালিকা ব্যৱহাৰ কৰি তুমি কি কৰিব লাগিব সৰ্বোচ্চ আলোকি ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আৰু তুমি কি আটাইতকৈ কম আলোকি ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা এতিয়া চোৱা সৰ্বোচ্চ আলোকি ঘনত্বৰ মাধ্যম হেতুৱে হ'ব যাৰ প্ৰতিসৰণাংক আটাইতকৈ বেছি সৰ্বোচ্চ আলোকি ঘনত্ব মাধ্যম হেতুৱে হ'ব যাৰ তোমাৰ কি প্ৰতিসৰণাংক আটাইতকৈ বেছি আৰু তোমাৰ আটাইতকৈ কম আলোকি ঘনত্বৰ মাধ্যম কি হ'ব যাৰ প্ৰতিসৰণাংক আটাইতকৈ কম এটা তোমালোকে 10.3 যদি তোমালোকে তালিকাখন চোৱা তাত তোমালোকে দেখিবা যে কি হীৰাৰ প্ৰতিসৰণাংক আটাইতকৈ বেছি সো গতিকে কি হ'ব হীৰাৰ তোমাৰ কি হ'ব সৰ্বোচ্চ আলোকি ঘনত্ব মাধ্যম হ'ব ঠিক আছে আৰু হিয়া প্ৰতিসৰণাংক কিমান আছিল তোমাৰ 2.42 থাকিব আৰু এতিয়া চোৱা বায়ুত তোমাৰ কি হ'ব সৰ্বনিম্ন প্ৰতিসৰণাংক আছে বায়ুত সৰ্বনিম্ন প্ৰতিসৰণাংক এতিয়া বায়ুত যেহেতু প্ৰতিসৰণাংক কম গতিকে কি হ'ব বায়ু আটাইতকৈ কম আলোকি ঘনত্ব মাধ্যম হ'ব ঠিক আছে সো বায়ু হ'ব আটাইতকৈ কম আলোকি ঘনত্বৰ মাধ্যম আৰু ইয়াৰ প্ৰতিসৰণাংক আছিল তোমাৰ 1.0003 মানে যাৰ প্ৰতিসৰণাংক বেছি হি কি তোমাৰ সৰ্বোচ্চ আলোকি ঘনত্ব মাধ্যম যাৰ প্ৰতিসৰণাংক কম হি কি তোমাৰ সৰ্বনিম্ন বা কম আলোকি ঘনত্ব মাধ্যম ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 42 তোমাক কি দিয়া আছে কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী দিয়া আছে এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ তোমালোকে চোৱা এতিয়া চোৱা প্ৰতিসৰণাংক যদি বেছি হয় পোহৰৰ দ্ৰুতি তাত কমিব যদি প্ৰতিসৰণাংক কম পোহৰৰ দ্ৰুতি বাঢ়িব মানে দুটা উল্টা তোমাৰ ইনভাৰ্সলি প্ৰপৰ্চনেল হয় যদি প্ৰতিসৰণাংক কম পোহৰৰ দ্ৰুতি বেছি যদি প্ৰতিসৰণাংক বেছি পোহৰৰ দ্ৰুতি কম এটা তোমাৰ কি কৈছে যে কোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ মানে পোহৰৰ দ্ৰুতি কোত বেছি খুদিছে পোহৰৰ দ্ৰুতি কোত বেছি হ'ব যত প্ৰতিসৰণাংক আটাইতকৈ কম এটা তোমাক চোৱা কেৰাচিনৰ প্ৰতিসৰণাংক 1.44 টাৰ্পেণ্টাইনৰ প্ৰতিসৰণাংক 1.47 আৰু তোমাৰ পানীৰ প্ৰতিসৰণাংক 1.33 কোনটো সবতকৈ সৰু 1.33 মানে পানীৰ প্ৰতিসৰণাংক সবতকৈ সৰু দা পানীৰ প্ৰতিসৰণাংক যদি সবতকৈ সৰু প্ৰাণীত পোহৰৰ দ্ৰুতি আটাইতকৈ বেছি হ'ব সো উত্তৰ কি হ'ব পোহৰৰ আমি জানো যে কম প্ৰতিসৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হয় গতিকে পানীত পোহৰৰ দ্ৰুতি সবাতোতকৈ বেছি বস হল ওকে কোৱেশ্চন নম্বৰ 5 টো চোৱা হিয়াৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি চোৱা আমাৰ হীৰাৰ কি দিয়া আছে প্ৰতিসৰণাংক দিয়া আছে মই বাৰে বাৰে কৈছো হীৰাৰ প্ৰতিসৰণাংক ফৰ্মুলাটো কি হ'ব হীৰাৰ তোমাৰ কি হ'ব প্ৰতিসৰণাংক ফৰ্মুলাটো হ'ব প্ৰতিসৰণাংক অফ ডায়মণ্ড মানে হীৰা সমানচিন কি হ'ব তোমাৰ বায়ুত পোহৰৰ দ্ৰুতি কিমান ডিভাইডেড বাই তোমাৰ কি হ'ব হীৰাত দ্ৰুতি কিমান হয়নে হীৰাত দ্ৰুতি কিমান সৰি দু ডায়মণ্ড হ'ব হীৰাত দ্ৰুতি কিমান এতিয়া তোমাৰ কি হ'ব হীৰাত দ্ৰুতি কিমান আকৌ কৈছো এম দিয়ে বুজাইছে হীৰাৰ প্ৰতিসৰণাংক ভি এ বুজাইছে কি তোমাৰ বায়ুত পোহৰৰ দ্ৰুতি কিমান আৰু ভি দিয়ে বুজাইছে তোমাৰ হীৰাত পোহৰৰ দ্ৰুতি কিমান এটা কি হ'ব ভি ডি টো যদি আমি ইফাললৈ লৈ যাওঁ এম ডি টো ইয়াত আহি ডিভাইড হৈ যাব আৰু এম ডি টো কি আছিল প্ৰতিসৰণাংক আৰু আমি জানো যে বায়ুত পোহৰৰ বেগ কিমান 3 * 10^8 মিটাৰ পাৰ সেকেন্ড আৰু হিয়াৰ প্ৰতিসৰণাংক আমি জানো 2.4 দিয়া আছে গতিকে এই দুটা যদি হৰণ কৰো আমি কিমান পাম 1.24 * 10^8 মিটাৰ পাৰ সেকেন্ড পাম এটো কাৰ ফৰ্মুলা আছিল এটো আছিল তোমাৰ ভি ডিৰ ফৰ্মুলা ভি ডি কি আছিল হিয়াত পোহৰৰ বেগ সো এটো আছিল কোৱেশ্চন ঠিক আছে অৰ্থাৎ বায়ুতকৈ হিয়াত পোহৰৰ বেগ কম হ'ব বায়ুত পোহৰৰ বেগ কিমান 3 * 10^8 মিটাৰ পাৰ সেকেন্ড আৰু হিয়াত কিমান হল বহুত কম 1 * 24 10^8 মিটাৰ পাৰ সেকেন্ড সো ষ্টুডেন্টস আজিলৈ ইমানেই আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ কোৱেশ্চন যাব ডিসকাস কৰিম যদি তোমালোকে ভিডিওটো ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি থ্যাংক ইউ